যোৱাকালি সকলে দেখিছে যে কেনেদৰে আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিভিন্ন আজি অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে পুলিচ প্ৰশাসন আজি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই যাৰ ফলত আজি বিজেপি দলৰ গুণ্ডা বাহিনীয়ে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ ওপৰত অত্যাচাৰ তেওঁলোকে চলাই আছে কিন্তু এই সময়ত মই যিসকলে আজি তাৰিখতো নিৰ্বাচনী পথাৰত আগবাঢ়ি গৈছে তেওঁলোকৰ সাহসৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ কংগ্ৰেছ এটা পুৰণি দল হয় কিছুমান আমাৰ কৰ্মীসকল বিজেপি দলৰ গুণ্ডা বাহিনীৰ পৰা আজি ভয় খাই তেওঁলোকৰ আজি নমিনেশ্যন উইথড্ৰ কৰিছে কিন্তু বেছিভাগ 95% মই ক'ব পাৰোঁ আজি সকলোৱে আজি আগবাঢ়ি গৈছে আৰু আমি আশাবাদী যে অহা নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'বগৈ তেওঁলোকে কথাখিনি পাতিছে বিহু সময়ত সকলো একগোট হৈছে একাপ চাহ খাইছে ভাল লাগিছে ভাল ছবিটো ওলাইছে আৰু সেইটো আমি বিচাৰোঁ যে আমালোকৰ মাজত কেতিয়াবা আমি তৰ্ক বিতৰ্ক থাকিব কিন্তু আমাৰ বৃহত্তৰ উদ্দেশ্য হ'ল যে যি ভয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মানুহৰ মাজত সৃষ্টি কৰিছে আগন্তুক দিনত অসমৰ পৰা ৰাইজক সেই ভয়ৰ পৰা পৰিত্ৰাণ দিব লাগিব যোৱাকালি সকলে দেখিছে যে কেনেদৰে আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিভিন্ন আজি অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে পুলিচ প্ৰশাসন আজি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই যাৰ ফলত আজি বিজেপি দলৰ গুণ্ডা বাহিনীয়ে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ ওপৰত অত্যাচাৰ তেওঁলোকে চলাই আছে কিন্তু এই সময়ত মই যিসকলে আজি তাৰিখতো নিৰ্বাচনী পথাৰত আগবাঢ়ি গৈছে তেওঁলোকৰ সাহসৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ কংগ্ৰেছ এটা পুৰণি দল হয় কিছুমান আমাৰ কৰ্মীসকল বিজেপি দলৰ গুণ্ডা বাহিনীৰ পৰা আজি ভয় খাই তেওঁলোকৰ আজি নমিনেশ্যন উইথড্ৰ কৰিছে কিন্তু বেছিভাগ 95% মই ক'ব পাৰোঁ আজি সকলোৱে আজি আগবাঢ়ি গৈছে আৰু আমি আশাবাদী যে অহা নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'বগৈ তেওঁলোকে কথাখিনি পাতিছে বিহু সময়ত সকলো একগোট হৈছে একাপ চাহ খাইছে ভাল লাগিছে ভাল ছবিটো ওলাইছে আৰু সেইটো আমি বিচাৰোঁ যে আমালোকৰ মাজত কেতিয়াবা আমি তৰ্ক বিতৰ্ক থাকিব কিন্তু আমাৰ বৃহত্তৰ উদ্দেশ্য হ'ল যে যি ভয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মানুহৰ মাজত সৃষ্টি কৰিছে আগন্তুক দিনত অসমৰ পৰা ৰাইজক সেই ভয়ৰ পৰা পৰিত্ৰাণ দিব লাগিব যোৱাকালি সকলে দেখিছে যে কেনেদৰে আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিভিন্ন আজি অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে পুলিচ প্ৰশাসন আজি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই যাৰ ফলত আজি বিজেপি দলৰ গুণ্ডা বাহিনীয়ে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ ওপৰত অত্যাচাৰ তেওঁলোকে চলাই আছে কিন্তু এই সময়ত মই যিসকলে আজি তাৰিখতো নিৰ্বাচনী পথাৰত আগবাঢ়ি গৈছে তেওঁলোকৰ সাহসৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ কংগ্ৰেছ এটা পুৰণি দল হয় কিছুমান আমাৰ কৰ্মীসকল বিজেপি দলৰ গুণ্ডা বাহিনীৰ পৰা আজি ভয় খাই তেওঁলোকৰ আজি নমিনেশ্যন উইথড্ৰ কৰিছে কিন্তু বেছিভাগ 95% মই ক'ব পাৰোঁ আজি সকলোৱে আজি আগবাঢ়ি গৈছে আৰু আমি আশাবাদী যে অহা নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'বগৈ